সেই বন্ধুসকল আপোনালোকক নতুন এটা ব্লগলৈ পুনৰ স্বাগতম বন্ধুসকল। আজি যাই আছোঁ ৰঙিয়াত মোৰ লগৰ এজনৰ গাড়ী এখন বনাবৰ কাৰণে, ঠিক আছে। আৰু তাৰ গাড়ীখন বনাব যাব সি ৰঙিয়াত, ঠিক আছে। ৰঙিয়াত যাম আৰু আপোনালোকক দেখাম গাড়ীখন সি কি বনায়। মডিফিকেশ্যন কৰিব, বেলেগ একো নকৰে, লাইটিং কৰিব আৰু প্লাছ ছাৰ্ভিচিঙো কৰিব লাগে। বাহিৰতে চাৰিআলিতো কৰিব পাৰি, কিন্তু তাত নকৰি ৰঙিয়াত যাম আমি, ঠিক আছে। মোৰ লগৰজন আৰু মই, মোৰ গাড়ী নহয় তাৰ হয়, R15। সি মই যাম, আপোনালোক ক'ত কি কৰোঁ সম্পূৰ্ণকৈ চাব ভিডিঅ'টো। আৰু যোনে যোনে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব, এণ্ড ফেচবুক পেজটো ফ'ল' কৰিব নাপাহৰিব। এনেকুৱা নতুন নতুন সৰু সৰু টপিক পাই থাকিব আপোনালোকে। শেষলৈকে ভিডিঅ'টো চাব, কোনো স্কিপ নকৰিব। যোৱাৰ আগতে দুটামান খাই যাওঁ ভাত, ঠিক আছে। দালি বনাইছে, গৰম ভাত, আৰু কি আছে দালি ভাতৰ লগত আলু ভাজি ভাত। আৰু কাষতে মেকুৰীটো ৰাতিপুৱাৰ পৰাই মেও মেও কৰি আছে। মেকুৰীটো আলু ভাজি বনাইছে আৰু জলকীয়া দুটামান লৈ আহোঁ বাৰীৰ পৰা। ঘৰৰ পিছফালে জলকীয়াৰ গাছ আছে, ইফালে মুনু গেছি জ্বলা আনবা, চাবি দেই। ঘৰৰ পিছফালে জ্বলাৰ গাছ আছে, বৰ ডাঙৰ ডাঙৰ জ্বলা দেই। ক'ত আছে জ্বলা? ময়ে দেখা নাপাওঁ। এই ফিৰিঙি জ্বলা, এইটো জ্বলাৰ বিৰাট জাৰ বন্ধুসকল। এইটো জ্বলা, এইটো বিৰাট জাৰ, দেখাত সৰু হ'ব পাৰে, মাল মাগুৰ। জ্বলা চিঙা হৈ গ'ল। আৰু এইগিলা আমাৰ খাল বা বেত, এইবিলাক ঘৰৰ গোটাই, এইবিলাক কল চল কিমান ধনী আমি, এইগিলা নাৰিকল। বন্ধুসকল বৰ্তমান যাই আছোঁ ৰঙিয়া, ঠিক আছে, মোৰ লগৰজনৰ লগত। আৰু তাক কৈছোঁ অলপ লাহে লাহে বাইকখন চলো, ৰাস্তা বহুত বেয়া, যিহেতুকে মই ভিডিঅ' বনাই আছোঁ। আহি মুক্তাপুৰ পাৰ হ'লোঁ, মুক্তাপুৰ পাৰ হৈয়ে এটা কৃষ্ণ মন্দিৰ পালোঁ, বজাৰখোলা। তাৰে আগত পাম ভেয়াবাৰী চক। এইটো হৈছে ভেয়াবাৰী চক। ভেয়াবাৰীৰ পৰা ডাইৰেক্ট চিধা হৈ যাম আৰু ডাইৰেক্ট ৰঙিয়া ওলাম যায়। আৰু চাই থাকিব ভিডিঅ'বিলাক শেষলৈকে, কোনো স্কিপ নকৰিব দেই। ভেয়াবাৰী চক পাৰ হৈ আহি পাই গ'লোঁ পুঠিমাৰী নদী, ঠিক আছে বন্ধুসকল। পুঠিমাৰী নদীটো চক, এইবিলাক বালি উঠাব ধৰিছে গোটাই গাড়ীত। আৰু ইয়াৰ পৰা বেছি দূৰ নহয় ৰঙিয়া। ইফালে বহুত চৰ্ট ৰাস্তা হয়, বন্ধা হৈ গ'লে বহুত চৰ্ট ৰাস্তা। মোৰ ঘৰৰ পৰা ডাইৰেক্ট 26 কিলোমিটাৰ ৰঙিয়া ষ্টেচনলৈকে। যদি বাইহাটা চাৰিআলি হৈ ঘূৰি যাওঁ বহুত দূৰ হয়। সেই পালোঁ ৰঙিয়া চেফটি, ঠিক আছে। আৰু ইয়াৰ পৰা বাইক ক'ত দিয়ে ক'ব নোৱাৰোঁ। আৰু ভিতৰে আহিছোঁ। ইয়াতে দিব ইয়ামাহা ডিলাৰ, ইয়াতে দিব। ইয়াতে ইয়াৰ গাড়ীখন, এইখন গাড়ী মডিফিকেশ্যন কৰিব ইয়াতে। গাড়ীৰ ডিলাৰত কাম কৰা মেকানিকে অলপ চলাই চাব খুজিছে, ঠিক আছে। তামোলপুৰৰ পৰা এইফালে তামোলপুৰ যাব পাৰি। বন্ধুসকল ছাৰ্ভিচিং কৰা হৈ গ'ল, এতিয়া যাই আছোঁ ঘৰত, ঠিক আছে। ইয়াৰ পৰা যাই থাকোঁ। আৰু এইটো হৈছে ৰঙিয়া চেফটিৰ এইখন ব্ৰিজ, ফ্লাইঅভাৰ। ইফালেদি বাইহাটা চাৰিআলি যাব পাৰি আৰু ইফালেদি যাব পাৰি ৰঙিয়া। ৰঙিয়া চেফটিত চাহ খাব সোমালোঁ। ক'ত শুনিছে? চেফটিত চাহ খাব সোমালোঁ, ঠিক আছে। গাড়ী ছাৰ্ভিচিং হ'ল আমাৰ, ছাৰ্ভিচিং দি আহিলোঁ। এতিয়া চাহ খাওঁ আৰু ঘৰত যাই থাকোঁ। অকল চাহে খুৱাবি নেকি আৰু একো নোখোৱা? খাম আৰু চাৰিআলিত এতিয়া খাদ্যস্থ চাহ, আকৌ চাৰিআলিত আকৌ কিবা কানি পৰঠা চৰঠা খাম। আৰু পৰা আহি পালোঁ চিপাঝাৰ, ঠিক আছে। ৰঙিয়াত ইয়াৰ ছাৰ্ভিচিং হ'ল আৰু গাড়ীৰ লাইটিং গ্লাছ লগাবৰ কাৰণে এই চিপাঝাৰত আহিছিল। এটা লাইটিং গ্লাছটো ইয়াত পোৱা নাই বৰ্তমান, আকৌ অলপ আগুৱাই যাওঁ আমি।
ক'তো নাপাব এইবিলাক যোগাৰ ইয়াৰ বস্তুৱে পোৱা নাই মই ইয়াত আহিলোঁ ইয়াতো নাই মঙলে এখন দোকানতো নাই বজাৰ চব এইবিলাক দোকানত মাৰ্কেটৰ ভিতৰত সোমাইছোঁ এতিয়া আমি এইফালৰ পৰা আহিলোঁ এটা বস্তু বিচাৰি নাপালোঁ ইয়াতে কেলা মাৰ্কেটৰ ভিতৰত কেলা কি দাম হেৰি পইচা দোকান নাই নহয় দোকান আছে এই লগৰটো এটা কাপোৰ লৈ বোলে কি কাপোৰ নতুন নতুন জেকেট চেকেট গোটাই আছে চাওক বন্ধুসকল এইটো হৈছে মঙলদৈ মাৰ্কেট ঠিক আছে আৰু মাৰ্কেটৰ ভিতৰত কাপোৰৰ এনেকুৱা দাম বাপৰে 700-800 টকীয়া জেকেটটোৰ দাম 1800-1900 টকা কয় বা মাথা নষ্ট হৈ গৈছে বে নাহোঁ আৰু আহি পাই গ'লোঁ ডিগিপাৰ ঠিক আছে ডিগিপাৰত সোমাই ইয়াত খাওঁ এটা পৰঠা যিহেতুকে ৰাতিপুৱাই ভাত খাই আহিছিলোঁ লগৰজনক ক'লোঁ পৰঠা খাওঁ ভোক লাগছি পৰঠা খালোঁ লগতে অমলেট ঠিক আছে ইয়াৰ পৰা খাই লৈ ঘৰত যাম আকৌ লগ পাম নেক্সট টপিকত বাই বাই